আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ এখন মাতৃভাষাৰ তোমালোকৰ প্ৰশ্ন পেপাৰ ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। গতিকে প্ৰশ্ন পেপাৰখন ভালদৰে চাবা। ইয়াৰ তোমালোকৰ যিমান পাৰোঁ মই উত্তৰবিলাক তোমালোকক কৰাইও দিছোঁ। গতিকে তোমালোকে উত্তৰবিলাকো চাই যাব পাৰিবা। ইয়াত দিয়া হৈছে তোমালোকৰ কবিৰ নাম উল্লেখ কৰি তলত দিয়া যিকোনো এটা কবিতাৰ প্ৰথম 8 শাৰী মুখস্থ লিখা। গতিকে তোমালোকে এই পখিলা আৰু বা মোৰ লক্ষ্য এই যিকোনো দুটা কবিতাৰ তোমালোকে কবিজনৰ নাম লিখিবা আৰু ইয়াৰ প্ৰথম 8 শাৰী মুখস্থ লিখিবা। ইয়াৰ পিছত তোমালোকৰ দিয়া আছে শব্দ অৰ্থ লিখা গৌৰৱ, অনিবাৰ্য, আকৌ, অবিৰাম আৰু মেদিনী। এই শব্দবিলাকৰ তোমালোকৰ অৰ্থ লিখিব লাগে। গতিকে তোমালোকে অৰ্থবিলাক তলত মই লিখাই দিছোঁ, ভালদৰে চাই ল'বা। উৰিষ্যাৰ পুৰণি নাম কি? তাৰপিছত তোমালোকে অনিলে কি কাৰণে আচাৰ্যৰ পৰা ফুল ছিঙিবলৈ অনুমতি বিচাৰিলে। ইয়াৰ পিছত গ নম্বৰ দিছে তোমালোকৰ বিক্ৰম কোন শ্ৰেণীত পঢ়া ল'ৰা হয়। ইয়াৰ পিছত তোমালোকে চাবা 42ৰ এগৰাকী শ্বহীদৰ নাম লিখা। কোন মাহত ৰক্ষাবন্ধন উৎসৱ পালন কৰা হয়। গতিকে তোমালোকে নিশ্চয় কিতাপ পঢ়িছা যদি গম পাইছা। বিপৰীত অৰ্থ লিখা স্বাধীন, জন্ম, শেষ আৰু বেয়া। গতিকে মই ইয়াৰ শব্দ অৰ্থবিলাক লিখাই দিছোঁ। গতিকে তোমালোকে চাই ল'বা। বিপৰীতাৰ্থ শব্দ লিখা স্বাধীন, জন্ম, শেষ আৰু বেয়া। এইটো একেটা প্ৰশ্নকে দুবাৰ আহিলে। বাক্য সজা ধেমালি, পাখি, হুংকাৰ, শোভাযাত্ৰা আৰু ভূক্ষেপ। এইবিলাকৰ তোমালোকৰ বাক্য ৰচনা লিখিবলৈ কৈছে। সম্পূৰ্ণ বাক্যত উত্তৰ লিখা সূৰ্য মন্দিৰ কিমানজন শিল্পীয়ে কিমান দিনত নিৰ্মাণ কৰিছিল। ইয়াৰ পিছত তোমালোকে চাবা তিৰোতাজনীক বুদ্ধদেৱে কি বুজনি দিলে। ভনীয়েকে কি ভাবি পখিলাটো উৰি যাবলৈ দিলে। দলটোৱে কি বুলি ধ্বনি দি আগবাঢ়িছিল। ঠাই বিশেষে ৰক্ষাবন্ধন উৎসৱ কি নামেৰে জনা যায়। ইয়াৰ পিছত তোমালোকে 7 নম্বৰ প্ৰশ্ন চাবা কৰ্তা, কৰ্ম আৰু ক্ৰিয়া বিচাৰ কৰা। ৰীতাই কিতাপ পঢ়ে, মই বল খেলি আছোঁ। সজাই লিখা সময়ৰ কথা শতিকাৰ 13। গতিকে শইকীয়াই এইখন ফুলনি আচাৰ্য। ইয়াৰ পিছত তোমালোকক দিছে উল্টা পুল্টাকৈ দিয়া আছে, তোমালোকে ভালদৰে সজাই লিখিব লাগে। বানপানী হৈছিল গাঁৱত কাষৰীয়া এখন পাহাৰ। তোমালোকক উল্টা পুল্টাকৈ দিয়া হৈছে, তোমালোকে ভালদৰে চিধা কৰিব লাগে। ৰাখি ৰঙীন সূতা নহয় এডাল মাথোন। ইয়াৰ পিছত তোমাৰ নিকেতনৰ প্ৰধান আচাৰ্যলৈ অৰ্ধচুটি বিচাৰি এখন দৰখাস্ত লিখা। 3 শাৰী সুন্দৰ হাতৰ আখৰ লিখা। গুণেই মানুহৰ প্ৰকৃত সৌন্দৰ্য। গতিকে তোমালোকে এই বাক্য শাৰী তোমালোকে 3 শাৰী লিখিবা। ইয়াৰ পিছত তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখা। হাতী, কলম। ইয়াৰ পিছত যিকোনো এটা উৎসৱ এই 3টাৰ ভিতৰত তোমালোকে লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকৰ চুত্ৰলিপি আৰু পাঠ পঢ়া দিছে। গতিকে এইখিনি তোমালোকে স্কুলতে তোমালোকক দিব ছাৰে, তোমালোকে তাৰ পৰা কৰি ল'বা। ইয়াৰ পিছত তোমালোকে চাবা শব্দ অৰ্থ লিখা। গৌৰৱ, অনিবাৰ্য, আকৌ, অবিৰাম আৰু মেদিনী। গতিকে তোমালোকে প্ৰশ্ন উত্তৰবিলাক পাইছিলা। গৌৰৱ মানে হৈছে গৰিমা, অনিবাৰ্য মানে তোমালোকে নিজে চাই ল'বা, মই কিতাপখন নাই পোৱা। আকৌ মানে হৈছে পুনৰ, আৰু অবিৰাম মানে হৈছে নিৰন্তৰ আৰু মেদিনী মানে হৈছে পৃথিৱী। ইয়াৰ পিছত চমু উত্তৰ লিখা তোমালোকৰ যি উৰিষ্যাৰ পুৰণি নাম কি আছিল। গতিকে তোমালোকে লিখিবা উৰিষ্যাৰ পুৰণি নাম আছিল উৎকল। অনিলে কি কাৰণে আচাৰ্যৰ পৰা ফুল ছিঙিবলৈ অনুমতি বিচাৰিলে। গতিকে তোমালোকে কিতাপৰ পৰা চাই লিখিবা, কাৰণ মোৰ হাতত কিতাপখন নাই। তথাপি মই চেষ্টা কৰিছিলোঁ তোমালোকৰ কিতাপখন বিচাৰিবলৈ, গতিকে নেপালোঁ। গতিকে তোমালোকে নিজে লিখি ল'বা। বিক্ৰম কোন শ্ৰেণীত পঢ়া ল'ৰা। গতিকে তোমালোকে এইটো লিখি ল'বা। ইয়াৰ পিছৰ বাকী উত্তৰবিলাক মই কিছুমান কৰাই দিছোঁ তোমালোকক। 42ৰ এগৰাকী শ্বহীদৰ নাম লিখা। 42ৰ এগৰাকী শ্বহীদৰ নাম হ'ল মুকুন্দ কাকতি আৰু কনকলতা। 2টা লিখিবা তোমালোকে, কাৰণ তোমালোকৰ 2 নম্বৰ দিছে। কোন মাহত ৰক্ষাবন্ধন উৎসৱ পালন কৰা হয়। ৰক্ষাবন্ধন উৎসৱ পালন কৰা হয়। গতিকে তোমালোকে লিখিবা শাওণ মাহৰ শ্ৰাৱণা নক্ষত্ৰযুক্ত পূৰ্ণিমাৰ তিথিত। ইয়াৰ পিছত তোমালোকৰ বিপৰীত শব্দ অৰ্থ লিখা। স্বাধীন দিছে, জন্ম, শেষ আৰু বেয়া। গতিকে মই আগতে প্ৰশ্নখিনি পঢ়ি গৈছিলোঁ, গতিকে তোমালোকে ইয়াত উত্তৰখিনি চাই ল'বা। স্বাধীন মানে পৰাধীন লিখিবা। জন্ম মানে মৃত্যু, শেষ মানে আৰম্ভ আৰু বেয়া মানে ভাল। বাক্য সজা ধেমালি। গতিকে লিখিবা ধেমালি আমি কিদৰে লিখিম, সকলো সময়তে ধেমালি কৰিব নালাগে। পাখি, চৰাইবোৰে পাখিৰে উৰিব পাৰে। হুংকাৰ, পুলিচে উলিয়াবলৈ হুংকাৰ দিছিল।
শোভাযাত্ৰা কৰি দলটোৱে থানাত পতাকা উৰুৱাবলৈ গৈছিল। ভূক্ষেপ ডাঙৰৰ উপদেশ ভূক্ষেপ কৰি কোনো কাম নকৰিবা। গতিকে তোমালোকে এইখিনি কথা তোমালোকে লিখিবা ভালদৰে। সম্পূৰ্ণ বাক্যত উত্তৰ লিখা। সূৰ্য মন্দিৰটো কিমানজন শিল্পীয়ে কিমান দিনত কৰিছিল? গতিকে তোমালোকে লিখিবা 1200 শিল্পীয়ে 12 বছৰত নিৰ্মাণ কৰিছিল। তিৰোতাজনীক বুদ্ধদেৱে কি বুজনি দিলে? তোমালোকে এইটো অলপ দীঘলকৈ লিখিব লাগিব। বুদ্ধদেৱে তিৰোতাজনীক বুজনি দিলে যে এই বিশাল পৃথিৱীত সকলোৱে তেওঁৰ দৰে দুখ বেদনা কষ্ট পাব ধৰিছে। পৃথিৱীখন মঞ্চৰ দৰেই আমি সকলোৰে তাৰ ভাৱৰীয়া। কেইদিনমানৰ বাবে আমি এইখন পৃথিৱীলৈ আহিছোঁ। নাটক শেষ হ'লে প্ৰকৃত ঘৰলৈ গুচি যাব লাগিব। জন্ম হ'লে মৃত্যু অনিবাৰ্য। বুদ্ধদেৱে নিজেও মৃত্যুৰ গোপন ৰহস্য বিচাৰি ফুৰিছে। গতিকে দুখ নকৰি মৃত ল'ৰাটোৰ সৎকাৰ কৰিবলৈ বুদ্ধদেৱক তিৰোতাজনীক উপদেশ দিলে। এইদৰে তেওঁক বুজনি দিছিল। ইয়াৰ পিছত নেক্সট চাবা তোমালোকে গ নম্বৰ প্ৰশ্ন। ভনীয়েকে কি ভাবি পখিলাটো উৰি যাবলৈ দিলে? পখিলাটো ধৰিলে মৰি যাব বুলি ভনীয়েকে উৰিবলৈ দিলে। দলটোৱে কি বুলি ধ্বনি দি আগবাঢ়িছিল? দলটোৱে বন্দে মাতৰম বুলি ধ্বনি দি আগবাঢ়ি গৈছিল। ঠাই বিশেষে ৰক্ষাবন্ধন উৎসৱটো কি নামেৰে জনা যায়? ঠাই বিশেষে ৰক্ষাবন্ধনৰ উৎসৱক কি দিছে তোমালোকৰ চাউলুনো আদি নামেৰে জনা যায়। কৰ্তা কৰ্ম আৰু ক্ৰিয়া বিচাৰ কৰা। ৰীতাই কিতাপ পঢ়ে। গতিকে কৰ্তা হৈছে তোমালোকৰ ৰীতা, কৰ্ম হৈছে তোমালোকৰ কিতাপ, ক্ৰিয়া হৈছে তোমালোকৰ পঢ়া। সজাই লিখা। সময়ৰ কথা শতিকাৰ 13। গতিকে তোমালোকে লিখিবা 13 শতিকাৰ সময়ৰ কথা। এইদৰে তোমালোকে মিলাই লিখিবা। শইকীয়া এখন ফুলনি আচাৰ্য। গতিকে তোমালোকে এইখন ফুলনি আচাৰ্য শইকীয়া। বানপানী হৈছিল গাঁৱত কাষৰীয়া এখন পাহাৰৰ। গতিকে তোমালোকে এইখন পাহাৰৰ কাষৰীয়া গাঁৱত বানপানী হৈছিল। ৰাখী ৰঙীন সূতা নহয় এডাল মাথোন। গতিকে তোমালোকে লিখিবা ৰাখী এডাল মাথোন ৰঙীন সূতা নহয়। এইদৰে তোমালোকে লিখিবা। ইয়াৰ পিছত নেক্সট তোমালোকে চাবা তোমাৰ নিকেতনৰ প্ৰধান আচাৰ্যলৈ অৰ্ধচুটি বিচাৰি এখন দৰখাস্ত লিখা। প্ৰতি মাননীয় শ্ৰীযুত শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য মহোদয়ৰ সমীপেষু। বিষয় ছুটি বিচাৰি আবেদন। মহোদয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে মোৰ ঘৰত বিশেষ কাম থকাৰ বাবে 4 পিৰিয়ডৰ পিছত ছুটি দিয়ে যেন এই মহোদয়ৰ ওচৰত জনাবলগীয়া সৰল প্ৰাৰ্থনা। ইয়াত লিখিবা ইটি। ইয়াত ইটিটো থাকি গৈছে, গতিকে হচৰি হৈ গৈছে। গতিকে তোমালোকে ইয়াত লিখি ল'বা। এইটো মই তোমালোকে কাটি দিছোঁ। ইয়াত দন্তীয়া তত হচৰিকা ইটি লিখিবা। অকল হচৰিটো থাকি গ'ল। আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী লিখিবা। ইয়াত তুমি শ্ৰী ক লিখিছোঁ। তোমালোকে নিজৰ নামবিলাক লিখিবা। ইয়াৰ পিছত আমি চাওঁ তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত তোমালোকে ৰচনা এখন লিখা। ৰচনা মই তোমালোকক লিখি দিয়া নাই কাৰণ সময় খুবেই কম। গতিকে তোমালোকৰ কাইলৈ যিহেতু পৰীক্ষা আছে, আজি তোমালোকে এইকেইটা প্ৰশ্ন অলপ চাই যাবা। যিকোনো উৎসৱ চুতলপি আৰু তোমালোকৰ পাঠ পঢ়া ছাৰে আচাৰ্যই তোমালোকক দিব। গতিকে তোমালোকে আচাৰ্যই তোমালোকক কি প্ৰশ্ন দিয়ে সেইটো আচাৰ্যই জানিব। আৰু যদি আজিলৈ মই তোমালোকক ইমানটোৱে এৰিব বিচাৰিছোঁ। যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা।